বদলেন নহ'লে আমি কেতিয়াও শান্তি নহয় আমাক বদলেন লাগিবই এই দুজন কেডাৰ যিজন জংচাৰ তেওঁ 42 বেটছৰ NDFESৰ কেডাৰ আছিল আগতে ম্যানমাৰৰ ট্ৰেইন আৰু যিজন জনক ব্ৰহ্ম তেওঁ 43 বেটছ NDFBৰ ট্ৰেইন কেডাৰ ম্যানমাৰৰ ট্ৰেইনিং কৰা আৰু তেওঁলোকক য'ত য'ত পইচা তেওঁলোকে উঠাইছিলে তেওঁলোকে নিজে গৈ ঘৰ দেখালে আৰু সেই কমপ্লেইন যোৰ পৰা পইচা উঠাইছিল তেওঁলোকে আইডেন্টিফাইও কৰিলে যে এই মানুহকেইটা হয় হাথিয়াৰ আনিছিলে খুকৰি আনিছিলে সেই খুকৰি আৰু হাথিয়াৰখিনি আমি চেৰফানগুৰিত আমি সেইখিনি সিজ কৰিছোঁ তেওঁলোকৰ পজিশ্যনৰ পৰা আমি পাইছোঁ সেইখিনি বস্তু আমি নিজে ইণ্টাৰোগেট কৰিছোঁ যেতিয়া সন্ধিয়াৰ পিছত ক'লে যে আমি কেম্প দেখাই দিম কেডাৰৰ নামবিলাক ক'লে কোন কোন আছে কি নাই ওদালগুৰি কোনে কোনে কণ্টেক্ট কৰিছে বাক্সাৰ কোনে কোনে কণ্টেক্ট কৰিছে সেই গোটেই টেকনিকেল এনালাইচিছ আমাৰ তাত আছে আৰু বহুত যিখিনি ছাপৰ্টাৰ আছে তেওঁলোকৰো নাম আমি পাইছোঁ ইতিমধ্যে সবৰ বিৰুদ্ধে আমি একশ্যন ল'ম এজ পাৰ ল যিটো আছে অসম আৰু BTC আমি বম ব্লাষ্ট কৰা হ'ব আমি সেইটো ক্লিয়াৰলি কৈছোঁ আমি ষ্ট্ৰংলি কৈছোঁ Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.